মই মন্দিৰত মোৰ মনোনয়ন পত্ৰ দাখিল কৰি এইমাত্ৰ ওলাই আহিলোঁ। মোৰ হয়তো জনসমৰ্থন থকাৰ কাৰণে আমাৰ যিখন মেধেটিৰী গাঁও পঞ্চায়তৰ ৩ নম্বৰ ৱাৰ্ডৰ যিবিলাক ভোটাৰ ৰাইজ স্বতন্ত্ৰভাৱে ওলাই আহিছে। মই নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগে, যাৰ কাৰণে ৰাইজৰ হেঁচাত বা হয়তো মোৰো ইচ্ছাত মই মোৰ মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। ৱাৰ্ড মেম্বাৰত আহিলোঁ যিহেতু চৰকাৰে পঞ্চায়তত সভাপতিৰ আসনটো নোহোৱা কৰি দিছে। মেম্বাৰৰ পৰা পঞ্চায়তৰ সভাপতি হ'ব আৰু পঞ্চায়তত যথেষ্ট পৰিমাণে চৰকাৰে অগ্ৰাধিকাৰ দিছে, যাৰ কাৰণে মই মেম্বাৰত আহিলোঁ। মোৰ ৱাৰ্ডত মূল সমস্যা নদীৰ গৰাখহনীয়া, ৰাস্তা ঘাট, গুণগত শিক্ষা, পানী যোগান আঁচনি, এইবিলাকৰ যথেষ্ট সমস্যা আছে। আপোনাক এইবুলি ৰাইজে কিয় ভোট দিব? মোৰ এটা ৰাইজৰ প্ৰতি বিশ্বাস আছে। মই যোৱা 2002 চনৰ পৰা 2018লৈ মই গজিয়া মেধেটিৰী গাঁও পঞ্চায়তত সভাপতি হিচাপত আছিলোঁ আৰু ৰাইজৰ হকে মই যিমানখিনি পাৰোঁ মই কাম কৰি গৈছোঁ আৰু ৰাইজৰ প্ৰতি মোৰ বিশ্বাস আছে যে ৰাইজে মোক সঁহাৰি জনাব আৰু সেইখিনি মই আজিৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত মই সেইখিনি পাইছোঁ। ৰাইজে যথেষ্ট পৰিমাণে মোক সঁহাৰি জনাইছে আৰু সেইখিনি আশাবাদী হৈ মোৰ সেইখিনি অন্তৰত শক্তি লৈ মই আজি মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। 15 বছৰীয়া কাৰ্যকালত আপোনাৰ অঞ্চলত সমস্যা আপুনি সমাধান কৰিব পাৰিছেনে? 15 বছৰ কাৰ্যকালত মোৰ গাঁও পঞ্চায়তত যিখিনি সমস্যা আছে, মই যিখিনি চৰকাৰী আঁচনি পাইছোঁ, গাঁও পঞ্চায়তৰ ৰাইজৰ লগত আলোচনা কৰি প্ৰত্যেকটো ৱাৰ্ডৰ যিখিনি মূল মানুহ আছে, মুৰব্বী সমাজকৰ্মী, তেওঁলোকৰ লগত আলোচনা কৰি মই যিখিনি পাৰোঁ মই নিস্বাৰ্থ হিচাপত মই সেৱা আগবঢ়াই গৈছোঁ। এইবেলি আপুনি নিৰ্বাচনত অৱতীৰ্ণ হ'ল, আপুনি জিতিলে, কি কৰিব বুলি ভাবিছে? মই সেইটোৱে ভাবিছোঁ যে মই মাজতে 5 বছৰ নাছিলোঁ। আমাৰ মেধেটিৰী গাঁও পঞ্চায়তত একদম মানে পাহাৰ বৰাবৰ মানে দুৰ্নীতি হৈছে আৰু সেই দুৰ্নীতি ৰোধ কৰাৰ কাৰণে মই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ যে এটা চকী লাগে। ৰাইজৰ কাৰণে কাম কৰিবলৈ গ'লে এটা চকীৰ প্ৰয়োজন হয়। সেই চকীটোৰ আশাত যাতে সেই চকীটো মোক ৰাইজে দিয়ে আৰু এটা দুৰ্নীতিমুক্ত পঞ্চায়ত পৰিচালনা কৰিব পাৰোঁ, তাৰ কাৰণে মই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। যিটো জনসমৰ্থন আপুনি দেখা পাইছে, এই মানুহখিনি স্বতন্ত্ৰভাৱে ওলাই আহিছে। মই তেওঁলোকক এটা পইচাও তেওঁলোকৰ পাছত খৰচ কৰা নাই। তেওঁলোকে নিজৰ পকেটৰ ধন খৰচ কৰি তেওঁলোকে মোৰ লগত স্বতন্ত্ৰভাৱে আহিছে আৰু আহিলেহেঁতেন 500ৰো অধিক মই ভোটাৰ লৈ মাতিলে আহিলেহেঁতেন। সেইখিনি মই অহা নাই। এওঁলোকে স্বতন্ত্ৰভাৱে নিজা খৰচত মোৰ সমৰ্থনত আহিছে। মোৰ এইটো 100% আশাবাদী যে মই 15 বছৰ সভাপতি থাকোঁতে মোৰ এনেকুৱা নজিৰ নাই যে পঞ্চায়তৰ এটা যিকোনো ৰাস্তা হওক বা পিয়ামুৱাৰ ঘৰ হওক, মই কোনো এটা দুৰ্নীতি কৰা নাই। মোৰ নিজাকৈ কোনো কাম কৰা নাই। য'তে কাম ধৰিছোঁ সেই ৰাইজক মই সমজাই দিছোঁ, ৰাইজে কৰিছে আৰু মোৰ সেইকাৰণে মই আত্মবিশ্বাসী যে মই 100% মই মোৰ ৱাৰ্ডৰ পৰা নিৰ্বাচিত হ'ম আৰু মোৰ ৱাৰ্ডৰ ভোটাৰে যে মোক নিৰ্বাচিত কৰিব। এটাই আছে মোৰ আত্মবিশ্বাস যে মই 15 বছৰ ৰাইজক মই ঠগোৱা নাই আৰু ৰাইজক মোক ঠগোৱা নাই। আৰু এইবেলিও হয়তো 5 বছৰ পিছত মই নিৰ্বাচনত অৱতীৰ্ণ, এইবেলিও ৰাইজৰ প্ৰতি মোৰ যথেষ্ট আস্থা আছে। ৰাইজে নিশ্চয় মোক নিজৰ সন্তান, নিজৰ সৰু ভাই হিচাপত তেওঁলোকে কোলাত লৈ মোক নিৰ্বাচিত কৰিব। আপোনাৰ পৰিচয়? মোৰ নাম মহৰ আলী খান। মোৰ দেউতাৰ নাম মহম্মদ আকৰম আলী খান। মোৰ ঘৰ ভেৰাগাঁও, মেধেটিৰী গাঁও পঞ্চায়তৰ 3 নম্বৰ ৱাৰ্ডৰ মই এজন ভোটাৰ। মই ভোটাৰ ৰাইজক এইখিনি আহ্বান জনাম, হয়তো বহুত কেণ্ডিডেট হৈছে আমাৰ 3 নম্বৰ ৱাৰ্ডত। ভোটাৰ ৰাইজক এইখিনি আহ্বান জনাম যে এটা নিকা পঞ্চায়ত গঠন কৰিবলৈ হ'লে যিজন ব্যক্তিক ভোট ৰাইজে দিলে
এটা নিকা পঞ্চায়ত গঠন হ'ব, তেওঁক ভোট দিয়ক, তাতে মোৰ কোনো দুখ নাই। যদি মোৰ যদি হয়তো পূৰ্বকালৰ মোৰ কাৰ্যকালত যদি মই দুৰ্নীতি কৰিছোঁ, মোকো দিব নালাগে। মইতো ৰাইজৰ ওচৰত মই অনুৰোধ কৰিছোঁ, এটা নিকা ভাল অন্তৰত ৰাইজৰ হকে কাম কৰা মানুহক ভোট দিয়ক। মই যদি সেই লিষ্টত মই যদি নপঢ়োঁ, মোকো দিব নালাগে। মইতো মানে ডিক্লেয়াৰ কৰি কৈছোঁ।